জুবিন গাৰ্গ ডাঙৰীয়া ন্যায় পাবই লাগিব। অসমৰ যিজন আবেগ, অসমৰ হিয়াৰ আমঠু কলিজাৰ টুকুৰা জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ পায় যোনে অসমীয়া তাৰ মনত আঘাত লাগিবই। ৰাষ্ট্ৰীয় ওলামা কাউন্সিল প্ৰথম দিনাখনৰ পৰা এটা কথাত আমি অটুট আছোঁ, আমি কৈছোঁ জুবিন গাৰ্গ ডাঙৰীয়া ন্যায় পাবই লাগিব। আৰু অসম চৰকাৰে এটা আশ্বাস দিছিল ন্যায় দিব। অসম পুলিচেও এটা আশ্বাস বাৰে বাৰে SITয়ে কৈ আছে জুবিন গাৰ্গৰ যিটো ন্যায়িক যিটো প্ৰক্ৰিয়া, তদন্ত প্ৰক্ৰিয়া যিটো সেইটো মানে ভালভাৱে চলি আছে। আমি মিডিয়াৰ যোগেদি যিমান দূৰ গম পাইছোঁ জুবিন গাৰ্গে ন্যায় পাবই লাগিব। আৰু জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে আজি গোটেই অসমবাসীয়ে আপোনালোকে জানে অলৰেডি জুবিন গাৰ্গ #জুবিন জাষ্টিছ ফৰ জুবিন গাৰ্গ মিলিয়ন মানুহে আপোনাৰ জাষ্টিছ বিচাৰি আছে, আপোনালোকে অলৰেডি গম পায়। আৰু বিশেষকৈ এই যিকেইজন আসামী বাক্সালৈ লৈ যোৱাৰ কাৰণে আজি দুদিন আগত আমি যিমান দূৰ গম পাইছোঁ যিটো তাত ঘটনা হ'ল, এই ঘটনাটো হ'ব নালাগিছিল। কাৰণ এনেধৰণৰ ঘটনাই এনেধৰণৰ ধৰি লওক উচতনিমূলক মন্তব্য বা আক্ৰমণ প্ৰত্যাক্ৰমণে কোনো সমস্যাৰ সমাধান নহয়। তো আমি ৰাষ্ট্ৰীয় ওলামা কাউন্সিলে এটা কথা মই খাছ কৰি অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক মই এটা কথা মই আহ্বান জনাম যে আপোনালোকে কাৰোবাৰ উচতনিত গৈ পেলাই যাতে তাত সোমাই নাযায়, কিবা এটা কথা কৈ নিদিয়ে। আজি আমি দেখিবলৈ পাইছোঁ যে শিলগুটি মাৰিছে কোনোবাই, আজি নাম আহিছে কোনোবাৰ, যেতিয়া মুছলমান মানুহৰ নাম আহে ডাঙৰ ডাঙৰ আখৰেৰে লিখা আহে। গতিকে তাততো অকল মুছলমানে প্ৰতিবাদ কৰা নাই, তাতো অসমীয়াই প্ৰতিবাদ কৰিছে। আৰু জুবিন গাৰ্গ হৈছে অসমৰ আবেগ, অসমৰ সকলো মানুহৰ। আজি চাওক, মই কেতিয়াবা গান শুনি পাইছোঁ নেকি? আমি মলনা মানুহ গান শুনো নেকি? কিন্তু জুবিন গাৰ্গৰ যেতিয়া মৃত্যুৰ বাতৰি আহিছিল প্ৰথমৰ দিনাখনৰ পৰা আমি আৱেগিক হৈ গৈছিলোঁ। আমি দুখ লাগিছে, দুদিনলৈকে আমি খানা খাব পৰা নাই। কিয়? খালি গান শুনিলেই জুবিন গাৰ্গৰ অনুৰাগী হয় নেকি? কোনোবাই যে জুবিন গাৰ্গৰ গান শুনা নাই, বহুত মানুহ এনেকুৱা আছে জুবিন গাৰ্গক জীৱনত দেখাও নাই, সেই মানুহো আৱেগিক হৈছে। কাৰণ কিয় জানে? জুবিন গাৰ্গক অকলে মানুহে ভাল পোৱা নাছিল। জুবিন গাৰ্গক আল্লাহৰ আৰু মখলুকাত আছে, যি মখলুকৰ ভিতৰত আপোনাৰ জীৱ জন্তুৱেও ভাল পাইছিল, চৰাই চিৰিকটিও ভাল পাইছিল। যি মানুহে নেকি সকলো ধৰ্মক ভাল পায়, যি মানুহে নেকি সকলো মখলুকক ভাল পায়, গোটেই মখলুকে তেওঁক ভাল পাইছিল। গতিকে জুবিন গাৰ্গৰ ক্ষেত্ৰত ন্যায় পাবই লাগিব। আমি অসম চৰকাৰক কৰজোৰে আমি আহ্বান জনাম, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাম, আপুনি যেনেকৈ হ'লেও জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায় দিবই লাগিব। এইটোতো আজিৰ নতুন কথা নহয়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁ কৈছে যে আমি মুছলমানক সংখ্যালঘুক চাপত ৰাখিব লাগিব। অলপ দিন আগত পোৱা নাই জানো যে এই জাতিটোক চাপত ৰাখিব লাগিব। আৰু এই বিজেপিয়ে হৈছে মুছলিম বিৰোধী। এই মুখ্যমন্ত্ৰীজনে মুছলিম বিৰোধী মন্তব্য আজি নতুন নেকি? তেওঁতো এই বস্তুটো এটা সাম্প্ৰদায়িক ৰহণ সানিব বিচাৰি আছে। আপোনালোকে জানেই যে কেনেধৰণৰ এই ন্যায় প্ৰক্ৰিয়াটো বা জুবিনদাৰ ক্ষেত্ৰত যেনেধৰণে মানুহৰ প্ৰতিবাদ অব্যাহত ৰাখিছে, এই বস্তুটো ফালৰি কাটি যাতে এটা সাম্প্ৰদায়িকতা কৰিবৰ কাৰণে চেষ্টা কৰি আছে। ছাকচেছটো কেতিয়াও হ'ব নোৱাৰে, কাৰণ জুবিনদাৰ ন্যায় লাগিবই। আপুনি লাগিলে আমাক মুছলমানক এটা নহয় যদি 100টাৰো নাম দিয়ে, কাৰণ কোনোবাই যদি তাত পাথৰ মাৰিছে, পুলিচক যদি আঘাত হৈছে, তাত গাড়ী জ্বলাইছে, যদি কোনোবাই অপ্ৰীতিকৰ ঘটনা হৈছে, তাৰ বিচাৰ হওক, তাৰ বিচাৰ হ'ব লাগিব। কাৰণ ইয়াত গণতন্ত্ৰ দেশত গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ অধিকাৰ সকলোৰে আছে। যে সেইবুলি কোনোবাই জংগী আন্দোলন কৰিব, কোনোবাই কিবা কৰিব, সেইটোতো আৰু আইন শৃংখলা বিঘ্নিত হ'বলৈ দিয়া নাযাব। গতিকে আইনৰ মানুহ আছে, পুলিচ প্ৰশাসন আছে, তেওঁলোকেও বুজি পাব, নিশ্চয় তদন্ত অব্যাহত ৰাখিব। কিন্তু এই বস্তুটো যদি আপোনাৰ একফালে খালি মুছলমান বুলি কোৱা যায়, যদি মুছলমানে কি তাত পাথৰ মাৰিছিলে নেকি? তাত অসমীয়া মানুহৰ প্ৰতিবাদ আছিল। কাৰণ যিহেতু জুবিন গাৰ্গ অসমীয়াৰ আৱেগ, তেওঁলোকে আৱেগত গৈ পেলাই তাত প্ৰতিবাদ কৰিব গৈছিল। তাত যোনে কিবা কৰিছে উচিত তদন্ত হওক, তাৰ বিচাৰ হওক, আমিও হয়তো মানুহ, কিন্তু জুবিন গাৰ্গৰ ন্যায় লাগিবই। তো আমাৰ কি আপত্তি আছে? চৰকাৰৰ মাটি চৰকাৰে উচ্ছেদ কৰিব। চৰকাৰেতো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াতো কৈ আছে মুছলমানক ভাল নাপায়, মুছলমানক উচ্ছেদ কৰিব, মুছলমানক চাপত ৰাখিব। যিমান চাপত ৰাখক, আমি সহ্য কৰাৰ শক্তি আমাৰ আছে।
মুছলমানে এইখিনি সহ্য কৰিব পাৰিব আমাক চাপত ৰাখক আমাক মাৰক কাটক যি নকৰক কিন্তু জুবিনদাৰ ন্যায় লাগিবই এইটো কথা খাটাং গতিকে অসমবাসীৰ এইটো আবেগ গতিকে অসমীয়াই বিচাৰি আছে এইটো অকল মুছলমানে বিচৰা নাই নহয় এইটো ধৰ্মৰ হিচাপত কোনোবা বিচৰা নাই নহয় গতিকে অসমীয়াই বিচাৰি আছে আজি জুবিনদাৰ ন্যায় খালি অসম নহয় ভাৰতবৰ্ষৰ অন্যান্য ঠাইৰ পৰাও বিচাৰা হৈছে কাৰণ জুবিনদাই ন্যায় পাবই লাগিব ইয়াত যদি কোনোবাই হিন্দু মুছলিম কৰিব বিচাৰে কোনোবাই যদি এই বস্তুটো উচ্ছেদৰ দ্বাৰাই ভাবি আছে এই বস্তুটো তলে পেলাব বিচাৰে কিন্তু ছাকচেছ হ'ব নোৱাৰে কেতিয়াও চাওক মমতাজৰ ফটো কি মুছলমান মৌলানাৰ লগত ভাইৰেল হৈছে নেকি অসমত মমতাজৰ ফটোটো মুখ্যমন্ত্ৰীৰ লগতে ভাইৰেল হৈছে আমি যেটো সংবাদ মাধ্যমৰ জৰিয়তে বা ছ'চিয়েল মিডিয়াত যেটো দেখিছোঁ কোনোবা এজন মৌলানাৰ লগত মমতাজৰ ফটো আছে নেকি অসমত আমি মৌলানা হিচাপে আমি গান নুশুনো কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ পাই আমি আবেগিক হৈছোঁ প্ৰত্যেক মানুহে মৌলানা হওক হাফিজ হওক যিমান ডাঙৰ ডাঙৰ মানুহ হওক যিমান সৰু মানুহ হওক তাত কোনো কথা নাই যেতিয়া অসমৰ আবেগৰ ওপৰত আঘাত আনিব অসমৰ যিজন আবেগ অসমৰ হিয়াৰ আমঠু কলিজাৰ টুকুৰা জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ পায় যোনে অসমীয়া তাৰ মনত আঘাত লাগিবই তাত গান শুনা নুশুনাৰ কথা নাই যদি কোনোবাই কয় ফেক অনুৰাগী কোনোবাই যদি কয় ভুৱা অনুৰাগী 100টা কওক কিন্তু জুবিনদাৰ ন্যায় লাগিবই